চকুযোৰ হেৰুৱাই পুৰণাই বনাই ঐ আজি মই পথৰ ভিখাৰী বজাৰো নেদেখে কাপোৰ নাই বনাই ঘূৰি মই সজাবও নোৱাৰো চাবও নোৱাৰো কিনো ভগৱানৰ মায়া চকুযোৰ হেৰুৱাই পুৰণাই বনাই ঐ আজি মই পথৰ ভিখাৰী ঘৰখন মানে মই এনেকে গীত গুণ গাই গান গুণ গাই এনেকে ভণ্টি দুজনী মানে সেনেকে অলপ মানে উপাত দিবলগীয়া হৈ আছে মাও আজি মই তোমাৰ 2 বছৰ হৈ গৈছে পানীত পৰি মানে তেওঁৰ মৃত্যু হৈ গ'ল ভণ্টি এজনী তাত 10ত পাছ চাগে আৰু এজনী মানে তৃতীয় শ্ৰেণীত যাবও নোৱাৰো চাবও নোৱাৰো কিলো ভগৱন্ত মায়া সংঘ অধিৱেশনৰ মাজতে দেখিব পোৱা গৈছে পথাৰৰ মাজত এইদৰে তেওঁলোকে ভিক্ষা খুজি এনেদৰে বহি থকা দেখিবলৈ পোৱা গৈছে আইতাইক আৰু নাতিনীয়েক আমি দেখুৱাইছোঁ এই পৰিৱেশটো এনেধৰণে তেওঁলোকে পাত্ৰ লৈ আছে আৰু লগতে এযোৰ নেগেৰা আৰু এইগৰাকী মোৰ সৈতে আছে ওচৰত আছে আইতাক আৰু এগৰাকী আছে তেওঁ নাতি আইতা ক'ত ঘৰ আপোনাৰ ধেমাজি কেতিয়া আহিলে ইয়ালে আমি পৰহিয়ে আহিলে কিয় আহিছিলে এনেকে ৰাইজৰ সুবিধা বিচাৰি এনেকে গান চান গাবলে আপুনি গান গায় মই গান নাগাওঁ এই ল'ৰাটিয়ে গায় আপোনালোকৰ ঘৰৰ অসুবিধা ঘৰ বেয়া মাক নাই বাপেক নাই কোনো নাই ভনীয়েক দুজনী আছে এনেকে পঢ়ায়ো আছে আমি 4টা 5টা ঘৰখন এনেকে তেল নিমখ খাং আকৌ এনেকে খেতি পথাৰো বৰকে নাই বোৱাজনো বোৱা হ'ল কৰিব নোৱাৰে এনেকে আৰু ৰাইজৰ মানে কি এটকা পাং বুলিয়ে ওলাই আহিছো চকুৰে নেদেখে আৰু তেনেকে তেওঁ চলাই থাকিবলগীয়া হৈছে তেনেকেই চলাই থাকিবলৈ চলাই থকা নিচিনা হৈছে আপোনাৰ নাতি নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম দাদা মনোজ চেতিয়া মই এজন মানে বিশেষভাৱে এজন সক্ষম যুৱক তাকে আজি 93 সংখ্যক অধিৱেশনৰ প্ৰতি সংযোগ ৰাখি মানে ইয়াতে মই দিহানাম গাই থাকোঁতে এই স্থানীয় ইয়াত মানে পথাৰৰ সন্মুখত আপোনালোকক মানে লগ পাই মোৰ মনটো অকণমান খুব ভাল লাগিছে তাকে আপোনালোকে যদি অকণমান সহায় সাহায্য আগবঢ়াই বুলি মোৰ ভাল মই আপোনালোকক নমস্কাৰ জনাম আপোনাৰ ঘৰত আপুনি ঘৰ চলাবলগীয়া হয় মই ঘৰ চলাবলগীয়া হৈ আছে কি কৰে আপুনি কি কওঁ মানে তোমাৰ মই এনেকে মানে নেগেৰা বজাওঁ প্ৰগ্ৰেম বিলাক ফাংচনৰ মানে গীত গুণ গান গুণ গাওঁগে বজাই এনেকে মানে সেই এনাই তোমালোকে দেখি পাইছা এনাই মানে ধৰক মোক লৈ ফুৰিছে এনেকে মানে এনাই মোক এনেকে বজাৰলৈ লৈ যায় ঢোল বজাবলৈ মঞ্চতো লৈ যায় ঢেকীয়াখন নামঘৰ কিছুমান মানে ডবল কিছুমান অধিৱেশন বিলাকত মই দাদা যাং মানে সিমানে বজাই শুনাব নেকি কিবা মই মোক বিশেষভাৱে মোৰ ৰচা এটা গীত আছিলে তাকে মই এই গীতটো মানে মই অকণমান গুণগুৱাই দিব বিচাৰিছোঁ যদি আপোনালোকে যদি বেয়া নাপায় তেতিয়া মই অলপ গীতটো আপোনালোকক মানে শুনাবলৈ অলপ মানে বিচাৰিছোঁ গানটো গাওঁ আৰু চকুযোৰ হেৰুৱাই পুৰণাই বনাই আজি মই পথৰ ভিখাৰী চকুযোৰ হেৰুৱাই পুৰণাই বনাই আজি মই পথৰ ভিখাৰী বজাওৰে ভিক্ষা মাগো মই বজাওৰে ভিক্ষা মাগো মই চকুৱে নেদেখো মই চকুযোৰ হেৰুৱাই পুৰণাই বনাই আজি মই পথৰ ভিখাৰী জিলা মোৰ ধেমাজি পোষ্ট অফিচ ৰমৈপুৰ গাঁও মোৰ শিলিখাগুৰি ৰজাৰো নেদেখে
ৰজাৰো নেদেখে ৰজাৰো নেদেখে কাপোৰ নাই বনাই ঘূৰি মই চকুযোৰ হেৰুৱাই ফুৰোঁ নাই বনাই ঐ আজি মই পথৰ ভিক্ষাৰী আছে মোৰ ভন্টি আছে মোৰে আইতা সিহঁতক কেনেকৈ খুৱাম যাবও নোৱাৰো চাবও নোৱাৰো যাবও নোৱাৰো চাবও নোৱাৰো কিনো ভগৱানৰ মায়াৰে চকুযোৰ হেৰুৱাই ফুৰোঁ নাই বনাই ঐ আজি মই পথৰ ভিক্ষাৰী লগৰ সমনীয়াই পৃথিৱী দেখিছে মই অন্ধকাৰ দেখিছো যাবও নোৱাৰো চাবও নোৱাৰো যাবও নোৱাৰো চাবও নোৱাৰো কিলো ভগৱন্ত মায়া হে চকুযোৰ হেৰুৱাই ফুৰোঁ নাই বনাই ঐ আজি মই পথৰ ভিক্ষাৰী নমস্কাৰ কি বুলি কয় তুমি ঘৰখন কেনেকে চলাব লাগে ঘৰখন মানে মই এনেকে গীত গুণ গাই গান গুণ গাই এনেকে ভণ্টি দুজনী মানে সেনেকে অলপ মানে পোহপাল দিবলগীয়া হৈ আছে মাও আজি মই তোমাৰ 2 বছৰ হৈ গৈছে তাৰ মা মানে এনেকে পানীত পৰি কষ্ট হৈ আছে পানীত পৰি মানে তেওঁৰ মৃত্যু হৈ গ'ল মৃত্যু হৈ যোৱাৰ পিছত নাই ভণ্টি দুজনী এখান লোকক মই পঢ়াবলগীয়া আছে ভণ্টি এজনী তাত 10 পাছ চাগে আৰু এজনী মানে 3য় শ্ৰেণী মই পঢ়াই আছো মোৰ নাম মই মানে কেনেকে চলাই আছো মানে দাদা এনেকে গীত গুণ গান গুণ গাই এনেকে আৰু তাৰমানে কেতিয়াবা বজাৰত যাওঁ কেতিয়াবা মানে হাজিৰাটো নাপাওঁ কেতিয়াবা এনেকুৱা ডাঙৰ অধিৱেশনবিলাকলৈ আহিলে মানে এনেকে কিবা এটা পোৱা হয়